নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই 3,25,000 মানুহৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিব। ইতিমধ্যে অসম চৰকাৰে 3,25,000 মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকেও যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে, তেন্তে আপোনাৰ বেংক একাউণ্টতো চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন অতি শীঘ্ৰেই সোমাই যাব। তেতিয়া আপোনালোকক জনাই আছোঁ, যিসকল মানুহে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন লাভ কৰিব, সেইসকল মানুহে এনেকুৱাকৈ বনাব লাগিব নিজৰ চৰকাৰী ঘৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, চৰকাৰী ঘৰৰ ডিজাইনক লৈ ভাৰত চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব, সেইসকল মানুহে এনেকুৱা ডিজাইনত বনাব লাগিব নিজৰ নিজৰ চৰকাৰী ঘৰ। তো চৰকাৰী ঘৰৰ ডিজাইন হিচাপে অসমৰ জিলাকেইখনক 5টা ভাগত ভাগ কৰিছে চৰকাৰে। প্ৰথমটো ভাগ হ'ল জোন এ, তাৰপিছত জোন বি, জোন চি, জোন ডি আৰু জোন ই। এই 5টা ভাগত ভাগ কৰিছে ভাৰত চৰকাৰে চৰকাৰী ঘৰৰ ডিজাইনক লৈ। তেতিয়া আপোনালোকক চৰকাৰী ঘৰৰ ডিজাইনবোৰ দেখুৱাই আছোঁ। জিলাভেদে চৰকাৰী ঘৰৰ ডিজাইন বেলেগ বেলেগ। তো যিসমূহ জিলা জোন এত আহিব, আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা ডিজাইনত বনাব লাগিব নিজৰ নিজৰ চৰকাৰী ঘৰখন। জোন এৰ ডিজাইন আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিলে। তেতিয়া আপোনালোকক জোন বিৰ ডিজাইনখন দেখুৱাই দিছোঁ। তো জোন বিত যিকেইখন জিলা আহিব, সেইকেইখন জিলাৰ মানুহে এনেকুৱাকৈ নিজৰ নিজৰ চৰকাৰী ঘৰখন বনাব লাগিব। যেতিয়া আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমাই যাব, তেতিয়া আপোনালোকক জোন চিৰ ডিজাইনখন দেখুৱাই দিছোঁ। তো জোন চিত যিকেইখন জিলা আহিব, সেইকেইখন জিলাৰ মানুহে এনেকুৱাকৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এইখন ডিজাইনত বনাব লাগিব নিজৰ নিজৰ চৰকাৰী ঘৰ। তো তাৰপিছত আপোনালোকক জোন এৰ ডিজাইনখন দেখুৱাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক জোন ডিৰ ডিজাইনখন দেখুৱাই আছোঁ। জোন ডিত যিকেইখন জিলা অন্তৰ্ভুক্ত, সেইকেইখন জিলাৰ মানুহে এনেকুৱাকৈ নিজৰ নিজৰ চৰকাৰী ঘৰখন বনাব লাগিব। তো আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে, নিজৰ নিজৰ জিলাখনৰ নাম এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তাৰপিছত আপোনালোকে চাব পাৰিছে জোন ই। জোন ইত যিকেইখন জিলা আহিব, সেইকেইখন জিলাৰ মানুহে মোবাইল স্ক্ৰীনত চোৱা ধৰণে নিজৰ নিজৰ চৰকাৰী ঘৰখন বনাব লাগিব। তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে, নিশ্চয় আপোনাৰ জিলাখনৰ নাম এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত জিলাভিত্তিক ডিজাইনখন আপোনালোকক দেখুৱাই দিম। আজি ইমান এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই